নেশ্যনেল ক্ৰাছৰ চৰ্চাত আকৌ তোলপাৰ ছচিয়েল মিডিয়া। নেশ্যনেল ক্ৰাছ এই শব্দ দুটা খুবেই চৰ্চিত আৰু সকলোৰে চিনাকি। সময়ৰ লগে লগে অৱস্থা সলনি হয় নেশ্যনেল ক্ৰাছ। শেহতীয়াকৈ আকৌ চৰ্চালৈ আহিছে এগৰাকী নতুন নেশ্যনেল ক্ৰাছ। তেওঁক প্ৰথম দেখা পোৱা গৈছিল IPLৰ নিলাম অনুষ্ঠানত। সম্প্ৰতি ইণ্টাৰনেটত খুব চৰ্চাত থকা এইগৰাকী সুন্দৰীৰ নাম জাহ্নৱী মেহতা। কেইটামান দিনৰ পূৰ্বে হৈ যোৱা IPL নিলামত জাহ্নৱীক কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্যসকলৰ সৈতে দেখা গৈছিল। জাহ্নৱী মেহতাই ছৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত IPL নিলাম 2025ত প্ৰতিনিধিত্ব কৰিছিল। কম বয়সীয়া অথচ আকৰ্ষণীয় চেহেৰাৰ অধিকাৰী এইগৰাকী যুৱতীৰ ভিডিঅ' আৰু ফটো এতিয়া ছচিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। জাহ্নৱী জুহি চাওলা আৰু জয় মেহতাৰ জীয়ৰী। নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা জাহ্নৱী ছচিয়েল মিডিয়াত সক্ৰিয় নহয়, যাৰ বাবে তেওঁ সকলোৰে পৰিচিতও নহয়। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলাম অনুষ্ঠানত জাহ্নৱী, আৰ্জন আৰু সুহানাক দেখা গৈছিল, য'ত তিনিওজনে তেওঁলোকৰ পিতৃ মাতৃক প্ৰতিনিধিত্ব কৰিছিল। নিউজ এক্স ৰিপৰ্ট, গণ অধিকাৰ লাইভ।